আসাম পুলিচৰ সাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ কোৰ্চটো ল'বলৈ হ'লে আপোনালোকে প্ৰথম গুগল প্লে ষ্ট'ৰত প্ৰি ষ্টাডি চাৰ্চ কৰিব এইটো দেন আপোনালোকে আমাৰ এই এপটো দেখা হ'ব প্ৰি ষ্টাডি বুলি যিটো লিখা আছে এইটো ইনষ্টল কৰি ল'ব মোৰ তাত অলৰেডি ইনষ্টল কৰা আছে ইনষ্টল কৰাৰ পিছত এইটো এপটো আহিব আপোনালোকৰ তাতে মোবাইলত দেন এপটো আপোনালোকে এটা ফোন নাম্বাৰ দি লগ ইন কৰিব লাগিব ফোন নাম্বাৰটো দি পেলাই লগ ইন কৰি ল'ব OTP এটা আহিব তাৰপিছত আপোনালোকৰ ডাইৰেক্ট লগ ইন কৰাৰ পিছত এই পেজটো খোল খাব মই অলৰেডি লগ ইন প্ৰচেছটো কৰা আছে দেন আমাৰ ইয়াত এইবিলাক ADRE কোৰ্চ দেন যিটো মেথছৰ কোৰ্চ আছে বেলেগ দেখা হ'ব পুলিচৰ কোৰ্চটো হৈছে সেইটো আসাম পুলিচৰ যিটো কোৰ্চ আছে এইটো হৈছে এইটো এনেকৈ ডাইৰেক্ট ওলাব পাৰে আপোনালোকৰ ইয়াতে যদি ইয়াতে ডাইৰেক্টলি ওপৰতে ওলাই নাথাকে এই পোষ্টাৰ যিখন দেখিছে আপোনালোকে যদি ওলাই নাথাকে তেতিয়াহ'লে এটা ষ্ট'ৰ টেব আছে এই ষ্ট'ৰ টেবটোত যাব এই ষ্ট'ৰ টেবটো তাতেই গ'লেও আপোনালোকে অলপমান যদি স্ক্ৰল কৰে চব কোৰ্চে ইয়াত আছে এইটো আসাম পুলিচটো পাই যাব 999 ৰুপিজৰ যিটো কোৰ্চ আছে তাতে ক্লিক কৰিলে এখন পোষ্টাৰখন আপোনালোকে চাব পাৰে এবাৰ মই পোষ্টাৰখন ডাঙৰকৈ দেখাই দিছোঁ এইখন পোষ্টাৰ বিচাৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ ইয়াতে কণ্টেণ্ট ছেকশ্যনত গ'লে কিছুমান কণ্টেণ্ট ফ্ৰী কৰি দিয়া আছে চাব পাৰিব কেনেকুৱা ধৰণে কৰা আছে বস্তুবিলাক ক্লাছেছবোৰ কেনেকুৱাকৈ আমি দিছোঁ দেন ইয়াতে আপোনালোকে বাই নাও বাটন যিটো আছে বাই নাও বাটনত ক্লিক কৰিলে দুটা অপশ্যন আহিব আপোনালোকৰ তেতিয়াহ'লে যদি আপোনালোকে ডাইৰেক্টলি নিজৰ ফোনৰ পৰা পে' কৰিব বিচাৰে এই পে' অনলাইন অপশ্যনটো যাব আৰু যদি বেলেগ এটা ফোনত স্কেন কৰি পেলাই বেলেগ এটা ফোনৰ পৰা পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে ছেকেণ্ড অপশ্যনটোত যাব আৰু পে' কৰি দিলে কোৰ্চটো ল'ব পাৰিব যদি এইটো কোৰ্চ লয় তেতিয়াহ'লে ADRE কাৰণে বেলেগ কোৰ্চ ল'ব নালাগে ইয়াৰ পৰাই গোটেইখিনি বস্তু ADRE কাৰণেও আমি কভাৰ ইয়াতে একেলগে কম্বাইন কৰি পেলাই কৰি দিম কিবা যদি প্ৰব্লেম পায় এই নাম্বাৰটো দেখিছে মোৰ নাম্বাৰ দিয়া আছে এবাৰ আপোনালোকে কণ্টেক্ট কৰিব হোৱাটছএপত তেতিয়া মই আপোনালোকক বুজাই দিম কিবা যদি সমস্যা হয় কণ্টেণ্টত গ'লে দেখিব আপোনালোকে বহুতখিনি ক্লাছ আমি অলৰেডি এড কৰি দিছোঁ ইয়াতে যেনেকৈ জেনেৰেল নলেজৰ জিঅ'গ্ৰাফি পাৰ্ট আমি বহুতখিনি ক্লাছ কৰিছোঁ ইংলিছৰ বহুতখিনি মেথছৰো কেইবাটাও ক্লাছ কৰি দিছোঁ যাতে ৰৈ থাকিব লগা নহয় আজিৰ পৰাই বা যেতিয়াই আপোনালোকে লয় সোনকালে যাতে মেক্সিমাম পঢ়িব পাৰে বাকী লাইভ ক্লাছেছ হৈ থাকে তাৰ কাৰণে আপোনালোকে ন'টিছ বৰ্ডত এটা গ্ৰুপ দিয়া থাকিব ইয়াতে এই গ্ৰুপটো জইন কৰি ল'ব ইয়াতে ন'টিছ বৰ্ড বুলি এটা অপশ্যন থাকিব আপোনালোকে খুলিলে পাই যাব তাতে এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া থাকিব সেইটো জইন কৰি ল'ব সেই গ্ৰুপটোত লাইভ ক্লাছেছ কেতিয়া হ'ব কি হ'ব গোটেইখিনি আপোনালোকে তাতে ইনফৰ্মেশ্যনবিলাক পাই থাকিব